Welcome back. মই উপস্থিত হৈছো অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 12 লিওনাৰ্ডো দা ভিঞ্চি। এই লেসনটোৰ কম্প্ৰিহেনশনৰ যি প্ৰশ্ন আছে এই গোটেই প্ৰশ্নখিনি আমি আলোচনা কৰিম এটা এটা কৈ। সো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাবা, ঠিক আছে? সো লেটস স্টাৰ্ট ইট। প্ৰথম প্ৰশ্ন চোৱা, ইয়াত কি কৈছে? এটো বহুত ইম্পৰ্টেন্ট লেসন হয় নাই? সেকেন্ড ইউনিট টেষ্টত আহিব। সো কোৱেশ্চন নম্বৰ 1 ত চোৱা কি আছে? এনসাৰ দা ফলোইং কোৱেশ্চনস ইন কমপ্লিট সেন্টেন্সেস। তলত উল্লেখ কৰা প্ৰশ্নবিলাকৰ সম্পূৰ্ণ বাক্যত উত্তৰ দিব দিছে। লিওনাৰ্ডো দা ভিঞ্চি, ইয়াত বহুত ইম্পৰ্টেন্ট তথ্য আছে। সো ইয়াত যিখিনি প্ৰশ্ন দিছে এই প্ৰশ্নখিনিত গোটেই তথ্যখিনি কভাৰ কৰা নাই, একদম ইজি কেইটামান প্ৰশ্ন দি থৈ দিছে, বুজি পাইছানে? আমি আজিৰ বৰ্তমান সময়ত আমি যদি অলপ ভালকে যদি লেসনটো বুজি নলওঁ, লেসনৰ ওপৰত ভিত্তি কৰি যদি নিজে কোৱেশ্চন আনসাৰ মেকিং কৰিব নোৱাৰো, তেতিয়াহলে কিন্তু 9 10 ত গৈ বিৰাট প্ৰবলেমত ফসি যাব। সো সেই কাৰণে আমি লেসনটো ভালকে বুজিবলৈ যত্ন কৰিব লাগিব। লেসনটো যাতে বুজি পাও তাৰ কাৰণে আমি পঢ়িব লাগিব, ঠিক আছে? খালি কোৱেশ্চন আনসাৰ খিনি আমি কৰিলেই বা কেইটামান সহজ প্ৰশ্নৰ উত্তৰ আমি জানিলেই আমি কিন্তু ইংলিশ নোৱাৰিম পিছলৈ গৈ। সো তোমালোকে এই লেসনৰ যি গ্ৰামাৰ বিলাক আছে, গ্ৰামাৰ এক্টিভিটি বিলাক আছে, এই গোটেই গ্ৰামাৰ এক্টিভিটি বিলাক তোমালোকে কিন্তু এই চেনেলৰ জৰিয়তে চাব পাৰিবা, গ্ৰামাৰ বিলাক বুজিব পাৰিবা। সো যিসকলে নতুন চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি দিয়া, ঠিক আছে? পৰৱৰ্তী ভিডিও বিলাক সবৰ আগত চোৱাৰ কাৰণে। ওকে, সো আমি এই প্ৰশ্নকেইটাৰ এনসাৰ কৰি লও। চোৱা কোৱেশ্চন নম্বৰ 1 ত আছে, চোৱা এত আছে, কোৱেশ্চন নম্বৰ 8 আছে, when was লিওনাৰ্ডো ভিঞ্চি born? যে লিওনাৰ্ডোৰ কেতিয়া জন্ম হৈছিল? লিওনাৰ্ডো ভিঞ্চিৰ কেতিয়া জন্ম হৈছিল? আমি সবেই জানো লেসনৰ প্ৰথম শাৰীতেই প্ৰথম শব্দতেই আছে, হয় নাই? লিওনাৰ্ডো দা ভিঞ্চি was born in 1452, 1452 চনত তেখেতৰ জন্ম হৈছিল। বি প্ৰশ্নত দিছে, where did Leonardo spend his early years? শৈশৱৰ সময়টো লিওনাৰ্ডোৱে ক'ত কটাইছিল? ক'ত কটাইছিল? where did Leonardo spend? কটাইছিল, spend মানে কটাইছিল বা কটোৱা, his early years, তেওঁৰ শৈশৱৰ দিনবিলাক। ওকে, এতিয়া এনসাৰ চোৱা, Leonardo spent his early years in a small village called Vinci in Italy. তাৰমানে লিওনাৰ্ডোৱে তেওঁৰ শৈশৱ কালটো কটাইছিল, স্পেন্ড কৰিছিল in a small village, এখন সৰু গাঁৱত, called Vinci in Italy, তাৰমানে যাক ভিঞ্চি ইন ইটালী বুলি কোৱা হৈছিল। এইটো হৈছে ইয়াৰ এনসাৰ। তাৰমানে য'ত শৈশৱ কালত লিওনাৰ্ডো দা ভিঞ্চি য'ত বাস কৰিছিল বা তেওঁৰ যি শৈশৱৰ সময় সেইখিনি য'ত কটাইছিল সেই ঠাইটোৰ নাম হৈছে ভিঞ্চি ইন ইটালী। ওকে, এই কথাটো তোমালোকে মনত ৰাখিবা, একদম শৰ্টলি লিখা হৈছে ইজি কৰি, যাতে তোমালোকে পাজল নোপোৱা। কোৱেশ্চন নম্বৰ 6 চোৱা, আন্ডাৰ হুম, কাৰ অধীনত ডিড লিওনাৰ্ডোস ফাদাৰ সেন্ড হিম? লিওনাৰ্ডোৰ দেউতাকে তেওঁক পঠিয়াইছিল টু এপ্ৰেন্টিছলৈ পঠিয়াইছিল। তাৰমানে কাৰ অধীনত লিওনাৰ্ডোৰ দেউতাকে তেওঁক এপ্ৰেন্টিছলৈ পঠিয়াইছিল? এইটো প্ৰশ্ন তোমালোকৰ আহিব, এমসিকিউ আকাৰো আহে আজিকালি প্ৰশ্নবিলাক। এতিয়া তোমালোকে কোৱাচোন, 20টাকৈ এমসিকিউ আহে 100 মাৰ্কৰ কোৱেশ্চনত। যদি তোমালোকৰ এমসিকিউ লাগে তেতিয়াহলে তোমালোকে কমেন্ট কৰি জনাবা যে ইয়েস স্যার আমাৰ এমসিকিউ লাগিব এই লেসন বিলাকৰ ওপৰত, কবিতাৰ ওপৰত। যদি কোৱা তেতিয়াহলে বনাই দিম, ঠিক আছে? মই কবিতা বিলাকৰ এমসিকিউ অলৰেডি দি দিছো কেইটামানৰ। যদি এই লেসন বিলাকৰো এমসিকিউ লাগে তোমালোকে কমেন্ট কৰি ক'ব লাগিব, বুজি পাইছা নাই? তোমালোকে কমেন্ট একো নকলে মই কেনেকৈ বুজি পাম তোমালোকৰ কি দৰকাৰ বা কি দৰকাৰ নহয়? বৰ্তমান যি পৰীক্ষাৰ সিস্টেম, প্যাটাৰ্ন প্ৰশ্নৰ, সেই প্যাটাৰ্নৰ লগত মিলাই যদি আমি চলিবলৈ হয় তেতিয়াহলে আমি এমসিকিউ জানিবই লাগিব, কাৰণ এমসিকিউ এতিয়া আহিবই, হয় নে নহয়? ঠিক আছে, এতিয়া এই প্ৰশ্নৰ উত্তৰটো আমি চাই লও। কোৱেশ্চন নম্বৰ 3 টোৰ, হয়নে? লিওনাৰ্ডোস ফাদাৰ সেন্ড হিম, লিওনাৰ্ডোৰ দেউতাকে তেওঁক পঠিয়াইছিল টু এপ্ৰেন্টিছলৈ পঠিয়াইছিল আন্ডাৰ ডেল ভেৰিকিওৰ অধীনত পঠিয়াইছিল। এই নামটো মনত ৰাখিবা, এ ফেমাস আৰ্টিষ্ট, এজন জনপ্ৰিয় শিল্পবিদ অফ ফ্লৰেন্সৰ, বুজি পাইছানে? সেই ইটালীৰ ফ্লৰেন্সৰ এজন জনপ্ৰিয় শিল্পবিদ মানে আৰ্টিষ্ট, তেওঁৰ অধীনত, আৰু নাম হৈছে ডেল ভেৰিকিও। এই ডেল ভেৰিকিওৰ
অধীনত পঠিওৱা হৈছিল এপ্ৰেন্টিছলৈ কাক লিওনাৰ্ডো দা ভিঞ্চিক মাই ডিয়াৰ ষ্টুডেন্টস এই তিনিটা প্ৰশ্নৰ উত্তৰ তোমালোকে বুজি পাইছানে যদি বুজি পাইছা সবেই ভিডিওটো দবাই লাইক কৰি দিয়া আৰু কমেন্ট কৰি জনাবা তোমালোকৰ এমসিকিউ লাগিব না নাই ওকে তোমালোকৰ ফ্ৰেন্ড সাৰ্কেললৈ ভিডিওটো শেয়াৰ কৰি দিবা ঠিক আছে সো তোমালোকে এই প্ৰশ্নকেইটাৰ উত্তৰ ভালকে লিখি লোৱা এতিয়া হৈছে My dear students, so question number D. Yat koise name the two masterpieces of Leonardo. Tamane Leonardo da Vinci ji name the two masterpieces. Tamane teur oti utkishto srishti dutar naam kobo dise amar. Name the two masterpieces. Masterpieces mane oti utkishto srishti. Leonardo. Tamane Leonardo e srishti kora oti utkishto manor duta সৃষ্টিৰ নাম বা উৎকৃষ্টৰ নাম আমাক কব দিছে মৰমৰ ছাত্ৰসকল এই প্ৰশ্নটো ইম্পৰ্টেন্ট হ'ব পাৰে কাৰণ এই প্ৰশ্নকেইটাৰ পৰাই এই লেসনৰ পৰা প্ৰশ্ন দিব তোমালোকৰ চোৱা কিমান ইজি হয় লেসনত থকা প্ৰশ্নবিলাকেই কমন আহে খালি এই প্ৰশ্নবিলাক কি কৰে পৰীক্ষাত উঠাই দি দিয়ে কপি পেষ্ট ইমান কষ্টৰ কামেই নাই ইয়াত তথাপিও আমি ভালদৰে নম্বৰ উঠাব নোৱাৰো তাৰ মানে এটাই প্ৰবলেম আমাৰ আমি ভালদৰে ঘৰতে ষ্টাডি নকৰো আমি সময় নিদিও নিজৰ জীৱনটো গঢ়াৰ কাৰণে হয় নে নহয় অলপ যদি কোনোবাই কেয়াৰফুল হয় নিজৰ কাৰণে তেৱেই ভাল ৰিজাল্ট কৰিব পাৰে কাৰণ অসম জাতীয় বিদ্যালয়ৰ যি সিলেবাস এই সিলেবাস মতে কি হয় ইয়াৰ পৰা সেম প্ৰশ্ন সেম গ্ৰামাৰ এক্টিভিটি যি কিতাপত আছে এই প্ৰশ্নবিলাকে উঠাই দি সো আমি তথাপিও নম্বৰ নাপাও কিন্তু যেতিয়া আমি বোৰ্ড এক্সামত যাম 19ত যাম তেতিয়া কিন্তু আমাৰ এনেকুৱা সিস্টেম নাথাকিব তাত কিন্তু প্ৰশ্নবিলাক এটা প্যাটাৰ্নত এটা নতুন পদ্ধতিত সেবাৰ বোৰ্ডৰ সেই পদ্ধতি মতে প্ৰশ্নবিলাক মেকিং কৰি দিব সহজ প্ৰশ্ন তেতিয়া টান লাগিব তেতিয়া কি কৰিব তেতিয়াতো বুজি নোপোৱাকে কোনো উপায় নাই সেই কাৰণে এতিয়াই লেসন বিলাক পঢ়ি বুজি পাবলৈ যত্ন কৰিবা কাৰণ ইংৰাজীটো হৈছে এটা লিটাৰেচাৰ একটা ভাষা ইয়াত যদি অৰ্থবিলাক বুজিবলৈ যত্ন নকৰো বুজি নাপাও কথাবিলাক তেতিয়া কিন্তু পিছলৈ প্ৰবলেমত পৰিবা সেই কাৰণে কৈ আছো ভালদৰে অলপ নিজৰ কাৰণে সময় দিবা ঠিক আছে ইয়াত চোৱা তেওঁৰ যি দুটা মাস্টাৰপিস সেই মাস্টাৰপিস দুটাৰ নাম চোৱা মানে তেওঁৰ উৎকৃষ্ট সৃষ্টি যি আছে দুটা the two masterpieces of লিওনাৰ্ডোৰ দুটা উৎকৃষ্ট সৃষ্টি হল আর মোনালিসা and the last supper এটা হৈছে মোনালিসা আৰু এটা হৈছে the last supper okay এই দুটা হৈছে তেওঁৰ মাস্টাৰপিসেস এই দুটা নাম মনত ৰাখিবা okay এতিয়া নেক্সট ই নম্বৰ কোৱেশ্চনত আমাক প্ৰশ্ন কৰিছে what did Leonardo create on the shield যে লিওনাৰ্ডোৱে সেই শিল্ডটোত সেই কাঠটোত কি অঙ্কন কৰিছিল বা কি সৃষ্টি কৰিছিল what did Leonardo create লিওনাৰ্ডোৱে কি সৃষ্টি কৰিছিল on the shield মানে সেই ডাল বা কাঠটোত কি সৃষ্টি কৰিছিল চোৱা Leonardo painted a terrifying monster লিওনাৰ্ডোৱে এটা ভয়ংকৰ টেৰিফাইং মানে এটা ভয়ংকৰ কি কৰিছিল দানৱৰ চিত্ৰ অঙ্কন কৰিছিল মনস্টাৰ মানে দানৱ ওকে দানৱৰ চিত্ৰ অঙ্কন কৰিছিল অন দা শিল্ড হেই ডালৰ ওপৰত বা হেই কাঠটোৰ ওপৰত which looked so real হেই দানৱটোক মানে জিটুক একদম হসা বা প্ৰকৃত যেন লাগিছিল that his father was astonished জিটুৱে তেওঁৰ দেউতাকক কি কৰিছিল বিস্মিত কৰিছিল was astonished মানে বিস্মিত কৰা অতি আচৰিত কৰা বুজি পাইছানে জিটুৱে তেওঁৰ দেউতাকক that his father হেইটুৱে তেওঁৰ দেউতাকক কি কৰিছিল বিস্মিত বা আচৰিত কৰিছিল my dear students বুজি পাইছানে কোৱেশ্চন নম্বৰ এৰ আনসাৰ এতিয়া চোৱা কোৱেশ্চন নম্বৰ F who was Mona Lisa কোন আছিল এতিয়া এই Mona Lisa কোন আমাক খুদিছে চোৱা Mona Lisa was the wife of a Florentine merchant যে ফ্লৰেন্সৰ এজন ধনী ৰিচ এজন বেপাৰীৰ এজন বিজনেসমেনৰ ওয়াইফ আছিল Mona Lisa বুজি পাইছানে Mona Lisa আছিল এজন কি আছিল ঘৈণীয়েক মানে বেটাৰ হাফ ওয়াইফ আছিল কাৰ ফ্লৰেন্সৰ এজন ধনী মাৰ্চেন্ট মানে বেপাৰী এজন বেপাৰীৰ হয়নে এই প্ৰশ্নৰ উত্তৰ এইটো একদম ইজি এতিয়া তোমালোকে প্ৰশ্নৰ উত্তৰকেইটা ভালদৰে লিখি লোৱা ঠিক আছে খালি লিখিলেই নহব তোমালোকে বুজিবলৈ যত্ন কৰিবা ঠিক আছে বুজি নললে কিন্তু মহা মুশকিল মনত মুখস্থ কেই মিনিট ৰাখিবা মুখস্থ বেছি টাইম নাথাকে না যেতিয়া তুমি বুজি লবা তেতিয়া বস্তুবিলাক ইজি হৈ যাব
Okay, question number G2 soa. Where is Mona Lisa preserved now? Mona Lisa etia kot সংৰক্ষণ কৰি ৰখা হৈছে বুজি পাইছা নে এই Mona Lisa টো প্ৰিজাৰ্ভ কৰা হৈছে জানা প্ৰিজাৰ্ভ মানে সংৰক্ষণ কৰা বুজি পাইছা ইয়াৰ আনসাৰ সোৱা the painting Mona Lisa এই পেইন্টিং টো চিত্ৰটো is preserved সংৰক্ষণ কৰা হৈছে in the Louvre Museum in Paris ক'ত সংৰক্ষণ কৰা হৈছে Louvre Museum in Paris পেৰিছত থকা Louvre Museumত ওকে মিউজিয়াম মানে কি জাদুঘৰ বুলি কোৱা হয় নাই তো Louvre Museumত সংৰক্ষণ কৰা হৈছে পেৰিছত ওকে question number 2 সোৱা question number 2 এটো ইম্পৰ্টেন্ট question তোমালোকৰ 2 বা 3 নম্বৰৰ প্ৰশ্ন আহিব এটো ঠিক আছে how do you know that Leonardo loved animals যে তুমি কেনেকৈ জানা বা বুজি পোৱা লিওনাৰ্ডোৱে এনিমেলছক ভাল পাইছিল বা জীবজন্তুক ভাল পাইছিল এইটো হৈছে ইয়াৰ এই প্ৰশ্নৰ মিনিং ওকে এনসাৰটো হৈছে একদম ইজি সোৱা লিওনাৰ্ডো লাভড এনিমেলছ লিওনাৰ্ডোৱে জীবজন্তু বিলাকক ভাল পাইছিল বিকজ কাৰণ হি ইউজড টু বাই কেজড বাৰ্ডছ তেওঁ কি কৰিছিল যিবিলাক পিঞ্জিৰাত কয়েদ কৰি ৰখা আবদ্ধ কৰি ৰখা যিবিলাক চৰাই চিৰিকটি আছিল মানুহে পিঞ্জিৰাত আবদ্ধ কৰি ৰাখিছিল সেই চৰাই চিৰিকটি বিলাকক তেওঁ কি কৰিছিল কিনিছিল বুজি পাইছানে হি ইউজড টু বাই কেজড বাৰ্ডছ কেজড মানে পিঞ্জিৰাৰ ভিতৰত ভৰিয়াই থোৱা বা আবদ্ধ কৰি ৰখা মানুহে শখত কি কৰে কিছুমান চৰাই চিৰিকটি ঘৰত আনি পিঞ্জিৰাৰ ভিতৰত আবদ্ধ কৰি ৰাখি থয় হয় না পালে এনেকুৱা তো সেই চৰাই চিৰিকটি বিলাকক কি কৰিছিল লিওনাৰ্ডোৱে কিনি আনিছিল আৰু এণ্ড সেট দেম ফ্ৰী আৰু সেই বিলাকক কি কৰিছিল মুক্ত কৰি দিছিল মানে এৰি দিছিল একদম ইজি তোমালোকে জাস্ট ভালকে বুজি লবা আৰু ফুলকে নিৰিখিবা মোবাইলটো এনেকে হৰাইজন্টাল কৰি লবা আৰু অলপ বুজি নাপালে জুম কৰি লবা ওকে ভালকে বুজি লিখি লবা ঠিক আছে মাই ডিয়াৰ ষ্টুডেন্টস সোৱা question number 3 দিয়া আছে what did Leonardo do as an anatomist লিওনাৰ্ডোৱে এজন শৰীৰবিদ হিচাপে এনাটমিষ্ট হিচাপে মানে এজন শৰীৰবিদ হিচাপে ওকে কি কৰিছিল what did কি কৰিছিল এনসাৰটো সোৱা এটো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এজ এন এনাটমিষ্ট এজন শৰীৰবিদ হিচাপে লিওনাৰ্ডো ডিসেক্টেড ডেড বডিজ টু ষ্টাডি the structure of human anatomy লিওনাৰ্ডোৱে মানুহৰ মৃতদেহবিলাক কি কৰিছিল সেদিছিল I mean কাটা সিঙা কৰিছিল কাটি সিঙি তাত পৰীক্ষা নিৰীক্ষা কৰিছিল চাইছিল যাক আমি একেলগে কবৰো ডিসেক্টেড মানে কাটা সিঙা কৰা বা সেদা ওকে সেদিছিল মৃত শৰীৰবিলাক কিয় টু ষ্টাডি the structure of human anatomy মানে মানুহৰ শৰীৰৰ structure মানে গঠন of human anatomy মানে মানৱ শৰীৰৰ গঠন অধ্যয়ন কৰিবলৈ কি কৰিছিল মৃত শৰীৰবিলাক মানুহৰ মৃত শৰীৰবিলাক সেদিছিল বা কাটা সিঙা কৰি সেইবিলাক পৰীক্ষা নিৰীক্ষা কৰিছিল যে মানুহৰ শৰীৰটো কেনেকৈ গঠন হৈছে ইয়াৰ গঠন প্ৰণালীটো কেনেকৈ সৃষ্টি হৈছে সেইটো পৰীক্ষা নিৰীক্ষা কৰিবলৈ বা জানিবলৈ ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 4 ত কি আছে সোৱা কোৱেশ্চন নম্বৰ 4 টো মোস্ট ইম্পৰ্টেন্ট বহুত বাৰ আহিছে এই পৰীক্ষাত বুজি পাইছানে বহুত বাৰ পৰীক্ষাত আহিছে মানে কলম এ লগত কলম বি মিলাব দিছে মেটচ দা ফলোইং মই ডাইৰেক্ট মিলাই দিছো তোমালোকৰ কিতাবত এই অপচন কেটা উল্টা পুল্টা আছে ঠিক আছে মই মিলাই দিছো সোৱা এনাটমিষ্ট অৰ্থ হৈছে শৰীৰবিদ কাক কোৱা হয় এন এক্সপাৰ্ট মানে এজন অভিজ্ঞ লোক ইন দা সাইন্টিফিক ষ্টাডি অফ দা স্ট্ৰাকচাৰ অফ হিউমেন যিজনে মানুহৰ শৰীৰ লৈ মানুহৰ শৰীৰৰ ওপৰত গৱেষণা কৰে বিশেষজ্ঞ বুলি কোৱা পৰা এক্সপাৰ্ট ওকে অৰ এনিমেল বডিজ মানৱ শৰীৰ বা জীবজন্তুৰ শৰীৰৰ ওপৰত এজন শৰীৰৰ গঠনৰ ওপৰত অধ্যয়ন কৰা এজন বৈজ্ঞানিক বিশেষজ্ঞ বুলি কোৱা পৰা ওকে কাৰ্টোগ্ৰাফাৰ মানে হৈছে মানচিত্ৰবিদ যোনে মানচিত্ৰ তৈয়াৰ কৰে তাক কাৰ্টোগ্ৰাফাৰ বুলি কোৱা হয় ওয়ান হু মানে এজন ব্যক্তি যিজনে কি কৰে ড্ৰজ মানে যিজনে চিত্ৰ আঁকে or makes maps মানে বা maps তৈয়াৰ কৰে maps okay map তৈয়াৰ কৰে মানে মানচিত্ৰ তৈয়াৰ কৰে যাক কাৰ্টোগ্ৰাফাৰ বুলি কোৱা হয় মই ডাইৰেক্ট এনসাৰ বিলাক মিলাই লিখি দিছো ডাইৰেক্ট স্কাল্পটৰ মানে হৈছে ভাস্কৰ্য শিল্পী মানে মূৰ্তি তৈয়াৰ কৰা ব্যক্তিক কোৱা হয় ভাস্কৰ্য শিল্পী যোনে মূৰ্তি আইডল স্ট্যাচু স্কাল্পচাৰ এবিলাক বনায় ওয়ান এজন ব্যক্তি who creates things মানে যিজন ব্যক্তিয়ে
বস্তু তৈয়াৰ কৰে উইথ ক্লে বোকা মাটিৰে উড কাঠেৰে ষ্টন শিল বালিৰে ইত্যাদি বোকা মাটি কাঠ শিল বালি আদিৰে যি ব্যক্তিয়ে কোনো বস্তু তৈয়াৰ কৰে তেওঁক কোৱা হয় স্কাল্পটৰ ওকে ইঞ্জিনিয়াৰ হৈছে ওয়ান এনেকুৱা এজন ব্যক্তি হু ডিজাইনস বিল্ডিংস মানে যিজনে কি কৰে বিল্ডিংৰ আৰ্হি তৈয়াৰ কৰে নকশা তৈয়াৰ কৰে ব্ৰিজেস যি আমাৰ দলংবোৰ আছে দলংৰ নকশা তৈয়াৰ কৰে মনুমেন্টস যিবিলাক স্মৃতি চিহ্ন আছে ফেমাস যিবিলাক মনুমেন্টস আছে স্মৃতি চিহ্ন সেইবিলাকৰ ডিজাইন তৈয়াৰ কৰে যি সকল ব্যক্তিয়ে তেওঁলোকক কোৱা হয় ইঞ্জিনিয়াৰ ওকে এই কলম বিলাক তোমালোকে ভালদৰে মনত ৰাখিবা মানে কি তোমালোকে এই ওয়ার্ড কেটা মনত ৰাখিবা এই প্রফেশন বিলাক এই প্রফেশন মানে কোনে কি কাম কৰে হেতু বুজি পালে এই আনসার বিলাক বুজি পাবা এই অপশনৰ মিনিং বিলাক বুজি পাবা ওকে মাই ডিয়ার স্টুডেন্টস তোমালোকে বুজি পাই আছা না নাই মৰমৰ ছাত্ৰসকল কোৱেশ্চন নম্বৰ 5 এন্ড লাষ্ট কোৱেশ্চন একদম ইজি এই ওয়ার্ড কেটাৰ মিনিং আমাক লিখিব দিছে মই জাস্ট ওয়ার্ড আৰু মিনিং লিখি দিছো কাৰণ এই ওয়ার্ডৰ পৰা যিকোনো দুটা ওয়ার্ড টু আহিবই কাৰণ এই ওয়ার্ডৰ মিনিং আমাক লিখিবলৈ দিয়ে অলৰেডি বহুত বাৰ দিছে ঠিক আছে সো আমাৰ এই ওয়ার্ড মিনিং বিলাক ইংলিশ টু ইংলিশ আমাৰ জানাটো বাধ্যতামূলক ঠিক আছে তো মিনিংস অফ দা ফলোইং ওয়ার্ডস এই ওয়ার্ড বিলাকৰ আমাৰ মিনিং লিখিব দিছে ইয়াৰ অৰ্থটো কি তাৰ মানে ইংলিশত লিখিব লাগিব ওকে প্ৰথম শব্দটো সোৱা এস্টনিশড মানে হৈছে গ্ৰেটলি সাৰপ্ৰাইজড অৰ এমেজড যাৰ অসমীয়া অৰ্থ আমি পাইছো বিস্মিত হোৱা কি হোৱা বিস্মিত হোৱা তো গ্ৰেটলি সাৰপ্ৰাইজড মানে বিস্মিত হোৱা ওকে আচৰিত হোৱা ফ্যান্টাসিৰ অৰ্থ হৈছে ইমেজিনেশন অফ থিংস মানে বস্তুৰ কল্পনা বুজি পাইছা না ইমাজিনেশন মানে কল্পনা অফ থিংস বস্তুবোৰৰ কল্পনা that are impossible যিবিলাক অসম্ভৱ কিছুমান বস্তুৰ ওপৰত কল্পনা কৰা হেতু কোৱা হয় ফ্যান্টাসি অৰ আনলাইকলি লিওনাৰ্ডো দা ভিঞ্চিয়ে এনেকুৱা কিছুমান কাম কৰি গৈছে পৃথিৱীত যিবিলাক এক প্ৰকাৰ অসম্ভৱ ধৰণৰ আছিল সেই কাৰণে এই ওয়ার্ড বিলাকৰ মিনিং আমাক জানিব দিছে বুজি পাইছনে এই ওয়ার্ড বিলাক কিন্তু তোমালোকৰ এই লেসনটোত আছে অলৰেডি জনে লেসনটো ভালকে পঢ়িছা তেওঁলোকে পাইছা এই ওয়ার্ড বিলাক হয়নে সো এই ফ্যান্টাসিৰ মিনিং বিলাক তোমালোকে ইংলিশত লিখি ৰাখিবা তাৰ পিছত চোৱা পোর্ট্রেট মানে হৈছে এ পেইন্টিং পোর্ট্রেট মানে হৈছে এটা চিত্ৰ এটা ছবি অর ড্রয়িং অফ এ পারসন এজন ব্যক্তিৰ কোনো চিত্ৰ ওকে এটো হৈছে পোর্ট্রেট তাৰ পিছত চোৱা প্রডিজিয়াস মানে ভেরি গ্রেট তাৰ মানে বৰ মহান প্রডিজিয়াস মানে বৰ মহান অর ইমপ্রেসিভ ইন সাইজ মানে আকাৰত সাইজত বৰ আকৰ্ষণীয় অর ডিগ্ৰী তাৰ পৰিমাণত ওকে বৰ মহান বুলি ক'ব পাৰা ডাইভাৰ্সিটি মানে ভেৰাইটি মানে ভিন্নতা তাত কি আছে এ ৰেঞ্জ অফ ডিফারেন্ট থিংস মানে বিভিন্ন ধৰণৰ বস্তুৰ এটা তাত ৰেঞ্জ আছে পৰিসীমা আছে বা মানুহৰ বুজি পাইছা তো হেতু কয় ডাইভাৰ্সিটি মানে তাত বিশালতা থাকিব লাগিব ভেৰাইটি থাকিব লাগিব বিভিন্ন ধৰণৰ কোৱালিটি থাকিব লাগিব হেতু কোৱা হয় ডাইভাৰ্সিটি সো এই ওয়ার্ড কেটা বুজি পাইছা নহয় ভালদৰে লিখ মৰমৰ ছাত্ৰসকল এইখিনি আছিল আজিৰ এই ভিডিওটোৰ মূল আলোচ্য বিষয় সো যদি তোমালোকে ভাবিছা তোমালোকৰ উপকাৰ হ'ব বুলি ভাবা সো যদি তোমালোকে ভাবা এই ভিডিওটোৰ জৰিয়তে তোমালোকৰ উপকাৰ হ'ব তেতিয়া হলে সকলোৱে এটা ৰিকুৱেষ্ট কৰি আছো তেতিয়া হলে সকলোৱে কি কৰা এই ভিডিওটো লাইক কৰি দিয়া আৰু তোমালোকৰ ফ্ৰেন্ড সাৰ্কেললৈ ভিডিওটো শেয়াৰ কৰি দিয়া কাৰণ তোমালোকে এই ধৰণৰ ভিডিও অসম জাতীয় বিদ্যালয়ৰ সকলো টপিক মানে ইংৰাজী বিষয়টোৰ তোমালোকে পাই থাকিবা নো টেনশনত ওকে সো press the bell icon for more educational videos keep learning stay confident thank you bye bye